হেল্ল' গাইজ, আজি মই ঔষধি ভিডিঅ' এটা লৈ আহিলোঁ। এয়া কি দেখিছেনে? এয়া হ'ল বাহেকা পাত। দেখিছে? এয়া বাহেকা পাত। বাহেকা পাতৰ এনেকুৱা আগ, এয়া দেখিছেনে? এনেকুৱা আগ 4টা ল'লে, লৈ কেনে 4টা আগ লৈ এনেকুৱা 4টা আগ ল'ব লাগিব। লৈ কেনে ইয়াক থেতেলি ৰস ওলাই, ৰসটো কুহুমীয়া গৰম কৰি কেনে অলপমান নিমখ দি চেকি খাব লাগে। তাৰমানে খালে কি হয়, কাহ ভাল হয়। একদম যিমান পুৰণি কাহ হওক, যেনেকৈ হুপিং কাহ এনেকৈ কয় নহয়, যেনেকৈ কাহি থৰ লাগি যায় যে মানুহ, সেনেকুৱা কাহো ভাল পায়। মানে একেবাৰে বেছি দিন খাব লাগিব হুপিং কাহ হ'লে। আৰু এনেই কাহ হ'লে সৰু বাচ্ছা হ'লে 1 চামুচমান খুৱাব লাগে, সৰু হ'লে। ডাঙৰ হ'লে আধা কাপ এনেকৈ খুৱাব লাগে। খোৱালে মানে খুবেই ভাল। ইয়াৰ আৰু ঔষধি গুণাগুণ আছে। এয়া মোক নালাগে, মই এৰি দিলোঁ। এই ঠিক এনেকুৱা আগ দেখিছেনে? এনেকুৱা আগ হ'লে বহুতেই ভাল। মানে 4টামান আগ হ'ব লাগিব। আৰু ইয়াক থেতেলি বা পিচি এনেকুৱা ৰসটো ওলাই ল'ব। মই আৰু এবাৰ কৈ দিলোঁ, মানে গৰম কৰি কেনে খুৱাব লাগে। কেনেকুৱা হৈছে বাৰু মই বনোৱা ভিডিঅ'টো? ভাল লাগিছেনে? লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। আৰু এটা ইয়াৰে ভিডিঅ' লৈ আহিম। বাই বাই।